7খন টোল গেট আৰু অনাগত দিনত 18খনকৈ নতুন টোল গেট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰ্থাৎ সমুদায় হ'ব 25খন টোল গেট সিদিনা দা ক্ৰছ কাৰেণ্টৰ জৰিয়তে আমি আপোনালোকক জনাইছিলো কিদৰে টোল কৰ পুনৰবাৰ বৃদ্ধি কৰা হৈছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে আৰু টোল কৰ বৃদ্ধিৰ পাছতে কিন্তু বৰষুণ এজাক আহিলেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা হয় তথৈবচ তাকে লৈ ক্ষোভ প্ৰকাশ কৰিছিল কালি মৃণাল শইকীয়াই বিধায়ক মৃণাল শইকীয়াই ৰাজহুৱাকৈ সামাজিক মাধ্যমত 8 PM পোষ্টত প্ৰকাশ কৰিছিল এক বিশেষ পোষ্ট আৰু তাৰ পাছত এতিয়া আন এগৰাকী বিজেপি নেতাৰো একেই অৱস্থা টোল কৰ দিব নোৱাৰি সমস্যাত জৰ্জৰিত বিজেপিৰ যুৱ মৰ্চাৰ নেতা জনাই আছো বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে এই বিশেষ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা টোল কৰক লৈ বিজেপিৰ ভিতৰ চৰাত আৰম্ভ অসন্তুষ্টি টোল কৰ দিব নোৱাৰা অৱস্থা বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ টোল কৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ টোল গেটৰ বিৰুদ্ধে যুৱ মৰ্চাক প্ৰতিবাদত নমাৰ আহ্বান ইমান টোল কৰ দি কেনেকৈ দলৰ কাম কৰিম বুলি প্ৰশ্ন বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ কালিৰ দিনটোতো বিজেপি বিধায়ক মৃণাল শইকীয়াইও বিৰোধিতা কৰিছিল ৰহা টোল গেটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ভাল নোহোৱালৈ ৰহা টোল গেট বন্ধ ৰাখিবলৈ নীতিন গাডকাৰীক আহ্বান জনাইছিল মৃণাল শইকীয়াই আৰু এই মুহূৰ্তত জনাই আছো এক বিশেষ তথ্য যে বিজেপিৰ ভিতৰ চৰাতে আৰম্ভ হৈছে অন্তৰকণ্ডল বিজেপিৰ ভিতৰ চৰাতে আৰম্ভ হৈছে অসন্তুষ্টি কৰৰ বুজা সহিব নোৱাৰা হৈছে স্বয়ং যি শাসনাধিষ্ঠিত দল সেই শাসনাধিষ্ঠিত দলৰ এই সদস্যৰ ইমানেই বেছি কৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ইমানেই বেছি বস্তুৰ দাম বৃদ্ধি পাইছে আৰু সিদিনা টোল কৰ বৃদ্ধি পোৱাৰ পাছত এতিয়া কৰৰ বুজা সহিব নোৱাৰা হৈছে খোদ বিজেপিৰ যুৱ মৰ্চাৰ নেতাই আৰু তাৰ পাছত সাধাৰণ জনতাৰ কথা নতুনকৈ নকলোৱেই যেনিবা গতিকে জনাই আছো এই মুহূৰ্তৰ এক বিশেষ খবৰ যে টোল কৰক লৈ বিজেপিৰ ভিতৰ চৰাত আৰম্ভ অসন্তুষ্টি টোল কৰ দিব নোৱাৰা অৱস্থা বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ টোল কৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ টোল গেটৰ বিৰুদ্ধে যুৱ মৰ্চাক প্ৰতিবাদত নমাৰ আহ্বান আৰু এয়া আটাইতকৈ লক্ষণীয় বিষয় যে প্ৰতিবাদ পৰ্যন্ত কৰিবলৈ যুৱ মৰ্চাৰ নেতাসকলক আহ্বান জনাইছে এইগৰাকী বিশেষ নেতাই ইমান টোল কৰ দি কেনেকৈ দলৰ কাম কৰিম বুলি প্ৰশ্ন বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ কালিৰ দিনটোত বিজেপি বিধায়ক মৃণাল শইকীয়াইও বিৰোধিতা কৰিছিল ৰহা টোল গেটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা বাহাল থাকালৈ ৰহা টোল গেট বন্ধ ৰাখিবলৈ নীতিন গাডকাৰীক পোনপটীয়াকৈ আহ্বান জনাইছিল মৃণাল শইকীয়াই আৰু দেখিবলৈ পোৱা গৈছে এতিয়া যে কিদৰে অসমৰ আচলতে সৰ্বসাধাৰণ তথা জনতা টোল কৰক লৈ আৰু টোল গেটৰ উপদ্ৰৱক লৈ আচলতে অসন্তুষ্ট হৈ পৰিছে টোল কৰৰ বুজা সহিব নোৱাৰি বিষম অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ জনতা সাধাৰণ জনতাৰ কথাটো বাদেই বিজেপিৰ নেতাই দিব নোৱাৰে টোল কৰ ইমানেই টোল কৰ বৃদ্ধি পাইছে যে সাধাৰণ জনতাটো বাদেই যে খোদ বিজেপি নেতাৰেই দিগদাৰী হৈ যায় যে ইমান টোল কৰ দি দলৰ কাম কৰিবলৈ গতিকে এয়া এক তাৎপৰ্যপূৰ্ণ বিষয় আৰু অসম চৰকাৰ তথা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই আচলতে এই কথাবোৰ মন কৰিব লাগে যেহেতু তেওঁৰ দলৰ নেতাই আচলতে এই সংক্ৰান্তত ৰাজহুৱাকৈ ভিডিঅ' দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ কথাটো বাদেই খোদ বিজেপিৰ নেতাৰে আচলতে অৱস্থা কাহিল হৈ পৰিছে টোল কৰৰ বোজা সহিব নোৱাৰি আৰু কালি সামাজিক মাধ্যমত এগৰাকী যুৱ মৰ্চাৰ নেতাই যেতিয়া এই ভিডিঅ' বাৰ্তা যোগে আচলতে প্ৰতিবাদৰ কথা কয় টোল কৰ কমাবলৈ কয় আৰু টোল কৰ দিব নোৱাৰি বা ইমান টোল কৰ দি কেনেকৈ বিজেপিৰ বা দলৰ কাম কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰে স্বাভাৱিকতে খন্তেকতে ভাইৰেল হৈ পৰে এই নেতাগৰাকীৰ ভিডিঅ' বাৰ্তাটো আৰু এই মুহূৰ্তত দেখুৱাব বিচাৰিছো সেই গৰাকী বিশেষ নেতাৰ ভিডিঅ' বাৰ্তা নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টোল টেক্স
মই টুল গেটত আজি পইচা দিব পাৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যেটো পইচা অলপ কম আছিল তেতিয়া হলে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰ পিছত তেখেতসকলে কলে লগে লগে যেটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি কলে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিখাই পাৰ্টিৰ কাৰণে কাম কৰি আছো মৰ্চাই কি কাম নকৰে কি কথা কব আহে হে আপোনালোকে এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহো তেজপুৰৰ পৰা আহিলে 3000 টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকে পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ বিচাৰি বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকে কি কৰিম পাৰ্টি কাম কেনেকে কৰিম ইলেকশ্যন কেনেকে জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় মৰ্চাই দিনে নিখাই কাম কৰি আছে আৰু আজি যেটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয়ও হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰটো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমৰ যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আৰে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্লেগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেনেকে কাম কৰো কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলং মানে হৈ আছে বা কাম কৰি আছে আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে মানুহে নুখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয় কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিখাই বুথত কৰিবলগীয়া হৈছে মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে যিকোনো মৰ্চা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মোৰ কবলগীয়া একো নাই কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে আৰু আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ আমাৰ ৰাজ্যিক সদস্যতাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাই সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই কিহৰ কাৰণে আৰে আমিওতো জিলা চলাইছো না মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো ধৈৰ্য ধৰি থাকিলে এনেকে নহব আৰু সেইবিলাক আমি ধৈৰ্য ধৰি আজি সেই বিশেষকে সৰ্বভাৰতত আজি চিট কমি যোৱাৰ মূল ৰিজন হল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো বিধায়কৰ মহোদয়ৰ কথা কৈছো আই কাৰ্ড দেখুৱাইছো তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ আৰে আপোনালোকৰ লাজ নালাগিব পাৰে মোৰ লাজ লাগিছে মোৰ বেয়া লাগিছে আজি এই কথাখিনি মই এনে কোৱা নাই মই জানো মোৰ ওপৰত একশ্যন হ'ব কিন্তু কি কৰিম মই যেনেকৈ অপমানিত হৈছো মই ভাবো গোটেই অসমত কাৰ্যকৰ্তা এনেকৈ অপমানিত হৈছে আৰু আপোনালোকে ইনষ্ট্ৰাকশ্যন দিয়ক মন্ত্ৰীকো ইনষ্ট্ৰাকশ্যন দিয়ক বিধায়কক ইনষ্ট্ৰাকশ্যন দিয়ক যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব যদি কাম দিয়া নহয় কেনেকৈ আমি চলিম হেই পাৰ্টিৰ কামত তেল ভৰিবলগীয়া হয় টুল টেক্স দিবলগীয়া হয় ইমান দূৰ দূৰ গোটেই অসমত আজি মই ঢকুৱাখানাৰ পৰা ভাৰী হৈ আছো তাতে যাবলগীয়া হয় কেনেকৈ যাম এবাৰ কথাখিনি আপোনালোকে ভাবিছেনে যদি মোৰ কথাখিনি কোৱাত ভুল হৈছে হয়তো মই উগ্ৰ সুৰত কৈছো কিন্তু লাগিব আপোনাকো যদি ৰাস্তাত কোনোবাই অপমানিত কৰিব এনেকে গাড়ী ৰখাই পেলাই মোৰ পিছফালে মোটামুটি 10খনমান গাড়ী পেলাই পিছফালে লাইন লাগি আছে তেখেতসকলে মোৰ বুজাওতে তাৰ পিছত মই এনেকে পাৰ হৈ আহিবলগীয়া হৈছে তেখেতসকলে এনেকে অপমান কৰিছে যে মই এতিয়াতো মই ৰাস্তাত মাৰপিট কৰিব নোৱাৰো মোৰোতো এটা সন্মানৰ কথা আছে বাৰংবাৰ মই ৰিকুৱেষ্ট কৰিছো যে মন্ত্ৰীৰ কথা কৈছো কোনো ধৰণৰ আৰু ৰাজ্যিক সভাপতি যুৱ মৰ্চাৰ সভাপতিকো মই জনাইছিলো কথাটো কিন্তু কথাখিনি ইমান গুৰুত্ব নহয় আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা না হেনেকে হলে কিন্তু পাৰ্টিত কাৰ্যকৰ্তা নাথাকে মই আজিয়ে কৈ দিলো আৰু মই জানো মোৰ ওপৰত একশ্যন হ'ব দিয়ক ৰাস্তাততো অপমান নহম না ভুল হলে মোক ক্ষমা কৰিব
নমস্কাৰ মই